নমস্কাৰ এয়া মিডডে 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল প্ৰাজমুখী প্ৰথমটো খবৰ বোকাজানত 5 কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ হোৱাৰ হৈছে খবৰ অনুৰূপ ঘটনা কালিও সংঘটিত হৈছিল একে ঘটনা আজি 60টা সাবুনৰ বাকচত 800 গ্ৰাম হেৰোইন জব্দ কৰাৰ হৈছে খবৰ অভিযানত হেৰোইন সহ জীৱ-জন্তুৰ অংগ পতংগও জব্দ কৰা হৈছে ডাম্পাৰৰ তেলৰ টেংকিৰ পৰা জব্দ কৰা হৈছে হেৰোইনখিনি তেলৰ টেংকিত সুকীয়া কক্ষ নিৰ্মাণ কৰি হেৰোইন সৰবৰাহ কৰা হৈছে লগতে অভিযানত জব্দ হৈছে 3খনকৈ বিলাসী বাহন ড্ৰাগছ সৰবৰাহ কৰা 2 সৰবৰাহকাৰীক ইতিমধ্যে কৰা হৈছে গ্ৰেপ্তাৰ আৰক্ষীৰ জালত পৰা 2 গৰাকীৰ নাম জনাম বাবা হাজৰিকা আৰু হাফিজুল ইছলাম ধৃত বাবা হাজৰিকাৰ ঘৰত উদ্ধাৰ হৈছে জীৱ-জন্তুৰ অংগ এটা ডাঙৰ খবৰ তেওঁলোকে নিত্য নতুন কৌশল অৱলম্বন কৰিছে এইবাৰ কৌশল কিছু পৃথক বোকাজানত এনেকৈ 5 কোটি টকাৰ মূল্যৰ ড্ৰাগ জব্দ হোৱাৰ হৈছে খবৰ 60টা সাবুনৰ বাকচত জব্দ হৈছে 800 গ্ৰাম হেৰোইন অভিযানত হেৰোইন সহ জীৱ-জন্তুৰ অংগ পতংগ জব্দ হোৱাৰ খবৰ আহিছে এই এড্ৰেছ দেখুৱাইছো নিউজ 18ৰ দৰ্শকক এক্সক্লুসিভলি ডাম্পাৰৰ তেলৰ টেংকিৰ পৰা জব্দ কৰা হৈছে হেৰোইনখিনি তেলৰ টেংকিত তেওঁলোকে সুকীয়া কক্ষ নিৰ্মাণ কৰে আৰু তাৰ পাছত তেনে ধৰণে এতিয়া হেৰোইনসমূহ সৰবৰাহ কৰিবলৈ চেষ্টা কৰে লগতে অভিযানত জব্দ হৈছে 3খনকৈ বিলাসী বাহন ড্ৰাগছ সৰবৰাহ কৰা 2 সৰবৰাহকাৰীক কৰা হৈছে গ্ৰেপ্তাৰ নাম জনাম বাবা হাজৰিকা আৰু হাফিজুল ইছলাম ধৃত বাবা হাজৰিকাৰ ঘৰত উদ্ধাৰ কৰা হৈছে জীৱ-জন্তুৰ অংগ আৰু এতিয়াও তেওঁলোকৰ তদন্ত অব্যাহত আছে তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে এই ধৃত 2 গৰাকীক আৰু তাৰ পাছত সোধাপোছাৰ অন্তত আৰু কি খবৰ ওলাই নিউজ 18ৰ দৰ্শকক পৰৱৰ্তী সময়ত জনাম কাইলৈ হেপাহৰ ভোগালী বিহুৰ উৰুকা কোভিড পৰিস্থিতিৰ মাজতে হেপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতিৰ ৰাজ্যবাসীৰ ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে অসমীয়া আনহাতে ঠায়ে ঠায়ে ভেলাঘৰ নিৰ্মাণৰো চলিছে অঘোষিত প্ৰতিযোগিতা পিঠাপনা বনোৱাত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী বোৱাৰী ভোগালীৰ বাবে এতিয়া সাজু হৈছে সুস্বাদু দৈ ক্ৰীম ইত্যাদি আৰু জলকে গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে একে উৎসাহ একে উদ্দীপনা আৰু সকলোৱে সগৌৰৱে আনন্দ উল্লাসেৰে আদৰিব কাইলৈ যেহেতু ভোগৰ উৰুকা আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা নিউজ 18ৰ দৰ্শকক সকলোবোৰ দৃশ্য দেখুৱাই আহিছো কোট কেনে ধৰণে প্ৰস্তুতি চলিছে কোনে কেনে ধৰণে আয়োজন কৰিছে সেই সমূহ দৃশ্য আমি দেখুৱাই আহিছো নিউজ 18ৰ দৰ্শকক আমি দেখুৱাই যাম সেই সমূহ দৃশ্য টিয়কৰ দৃশ্য দেখুৱাইছো ইয়াতে খানমিহলি কেইবাটাও দৃশ্য আছে সেই সমূহ দৃশ্য দেখুৱাইছো এয়া এঠা দৈ যাক বিচাৰি সকলোৱে এতিয়া বজাৰত ভিৰ কৰিছে সেনেসমূহ দৃশ্য এতিয়া সুলভ হৈছে সকলোতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এয়া যিহেতু হেপাহৰ ভোগালী বিহুৰ উৰুকা কাইলৈ সকলোৱে এইদৰে প্ৰস্তুতি অব্যাহত ৰাখিছে আৰক্ষীৰ ডিএছপি পদত যোগদান কৰিলে লাভলিনা বৰগোহাঁই মুখ্যমন্ত্ৰী ডিজিপিৰ উপস্থিতিত ডিএছপিৰ পদত যোগদান কৰিলে লাভলিনাই হিমা দাসৰ পিছত খেলুৱৈ হিচাপে লাভলিনাই গ্ৰহণ কৰিলে ডিএছপিৰ পদ আৰক্ষীৰ প্ৰশিক্ষণ বিভাগৰ ডিএছপি পদত নিযুক্তি দিয়া হৈছে তেখেতক অলিম্পিক পদৰ পিছতে লাভলিনাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছিল অসম আৰক্ষীৰ ডিএছপি পদ আজি জনতা ভৱনত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ডিএছপি সেই পদটো আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বহু আইপিএছ পদলৈকে তেওঁ উন্নীত হ'ব পাৰে কেৱল তেওঁ ডিগ্ৰীটো সম্পাদন কৰিবলৈ দিছে আৰু এনেধৰণে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে ৰাজ্যৰ ক্ৰীড়াবিদসকললৈ তথা খেলৰ প্ৰতি আগ্ৰহী লোকসকলক আহ্বান জনাইছে তেখেতে যে সেয়া কেৰিয়াৰ হিচাপে গ্ৰহণ কৰক সকলোকে এনেধৰণে বহুকেইটা মন্তব্য দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে আমি একাধাৰে ভাষ্যসমূহ আগবঢ়াম লাভলিনা বৰগোহাঁই তাৰপিছতে তেওঁৰ পিতৃ আৰু মুখ্যমন্ত্ৰীৰ মোৰ বাবে আজি এটা স্মৰণীয় দিন হৈ পৰিব কাৰণ আজি মোৰ জইনিংটো হৈছে আৰু যেহেতু মোৰ মা দেউতাৰে এইটো সপোন আছিলে যে এটা চাকৰি পোৱাটো যেহেতু অসম পুলিচত জইন কৰি বহুতেই বেছি মই ভাবোঁ মই নিজে সুখী হৈছোঁ আৰু চাগে বক্সিং আৰম্ভ কৰাৰ আগতে যেতিয়া মই সৰু আছিলোঁ মই নিজকে যেতিয়া মই ভাবিছিলোঁ এজন পুলিচ অফিচাৰৰ নিচিনাকৈ মই দেখিছিলোঁ কিন্তু বক্সিঙৰ পিছত অহাৰ পিছত এই সপোনটো মোৰ পূৰা হ'ল এতিয়া মই অসম পুলিচত থাকিয়ে মোৰ যোনটো অলিম্পিকৰ সপোন সেই সপোনটো পূৰা কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু গেমতে থাকিম সেইটো আজিও কৈছে ছাৰে আৰু 10 বছৰটো মই কণ্টিনিউ গেম খেলিম তাৰপিছত অহাৰ পিছত চাকৰি কৰা হ'ব কিন্তু মোৰ মেইন লক্ষ্যটো গেমতে থাকিব আৰু যেহেতু নিজকে বহুত নিজে আজি গৌৰৱ অনুভৱ কৰিছোঁ যেহেতু এটা চাকৰি পাবলৈ সক্ষম হ'লোঁ
আৰু নিজৰ জীৱনটো যাতে সুৰক্ষিত হ'ল নিচিনাও লাগিছে যাতে আৰু অসমৰ কাৰণে কাম কৰিবৰ কাৰণে এটা সুবিধা পাইছোঁ সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা আজি আপোনালোকৰ জৰিয়তে অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু কথাটো হ'ল কি মোৰ আমাৰ তিনিজনী ছোৱালী তিনিজনীৰে দুজনী আগতেই দেশৰ সেৱাৰ কাৰণে ওলাই গ'ল আৰু সৰুজনী তাইও লভলীনা বৰগোহাঁই তাই সকলোৱে জানে আজি তাই অলিম্পিকত মেডেল এটা আনিছে আৰু দেশৰ গৌৰৱ কঢ়িয়াই আনিছে আজি তাইক এটি অসম চৰকাৰে এটি চাকৰি দিছে DSP আজি সঁচাকৈ ভাল লাগিছে আমাৰ পিতৃ মাতৃ হিচাপে আজি বহুত গৌৰৱ বোধ কৰিছোঁ লভলীনা বৰগোহাঁইক আজি আমি অসম আৰক্ষীৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছোঁ মোৰ বিশ্বাস যে এটা উজ্জ্বল ক্ৰীড়া প্ৰতিভাৰে আগুৱাই যোৱাৰ লগতে অসম আৰক্ষীৰ পৰিয়ালৰ মাজত থাকি অসম আৰক্ষীকো গৌৰৱান্বিত কৰিবৰ বাবে লভলীনা বৰগোহাঁয়ে সকলোখিনি কাম বা সকলোখিনি পৰিশ্ৰম নিশ্চয় আগুৱাই লৈ যাব সকলো পৰিশ্ৰমৰ পুৰুষাৰ্থ কৰিব যিটো ৰাজ্য চৰকাৰে স্পৰ্টছ পলিচি লৈছে ক্ৰীড়া নীতি লৈছে এই ক্ৰীড়া নীতি অনুসৰি লভলীনা বৰগোহাঁইক আমি 2021 বেটছ তাতে আমি তেখেতক এনলিষ্টেড কৰিছোঁ আৰু বাই অল মিনছ she is now a gazetted officer in Assam Police মই ভাবোঁ যে তেখেতৰ যিটো এজ আৰু তেওঁৰ যিটো বেটছ এই দুইটাক যদি আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে জিষ্ণু বৰুৱা ডাঙৰীয়াই কোৱাৰ দৰে অসম আৰক্ষীৰ বহুত উচ্চ পদলৈ তেখেত যোৱাৰ সম্ভাৱনা থাকিব আমি যেতিয়া অসম আৰক্ষীৰ আসাম পুলিচ ছাৰ্ভিচত যেতিয়া আমি তাৰ ভিতৰতে উজ্জ্বলতম অফিচাৰখিনিক আমি IPSলৈকে ৰিকমেণ্ড কৰোঁ চ' she will automatically eligible for that also only condition কোনোবা এটা সময়ত গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি ল'লে ভাল হ'ব গুৱাহাটীৰ কোনোবা এটা ৰাস্তাও লভলীনাৰ নামত আমি কোনোবা দিনাখন আমি দিম তাৰ বাবেও আমাৰ কাম চলি আছে আমি লভলীনাক চাকৰি যি দৰমহা পাব তাৰ ওপৰত আমি মাহেকী 1 লাখ টকাকৈ আমি দিব খুজিছোঁ যাতে কোচিং চলি থাকিব পাৰে আৰু কেইদিনমান আগতে লভলীনাই মোক কোৱাৰ দৰে যে যদি পাটিয়ালাত নাথাকি গুৱাহাটীতে ট্ৰেইনিং কৰিবলগীয়া হয় গুৱাহাটীতে যাতে এজন আন্তৰ্জাতিক মানদণ্ডৰ আমি কোচ আমি ইয়াতে আনি থাকিব পাৰোঁ তাইক নেক্সট অলিম্পিকৰ বাবে প্ৰিপেয়াৰ কৰাৰ কাৰণে এই গোটেইবোৰ ব্যৱস্থা আমি ল'ম লভলীনাৰ জাৰ্ণিত বা লভলীনাৰ যাত্ৰাত অসমৰ 3 কোটি মানুহ সহযাত্ৰী হৈ ৰ'ব পুনৰ এবাৰ সকলোৰে হৈ লভলীনাক আশীৰ্বাদ শুভেচ্ছা জনাই অসম আৰু শিৱসাগৰত নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ দিখৌ দলঙৰ সমীপত পথৰ পৰা বাগৰিল বাছখনত থকা কেইবাজনো যাত্ৰী আহত হোৱাৰ আহিছে খবৰ বাছখন বাগৰি পৰাত কেইবাখনো দোকানৰ ক্ষতিসাধন হৈছে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নাম ৰাজধানী বুলিও জানিব পৰা গৈছে এয়া শিৱসাগৰত নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ দিখৌ দলঙৰ সমীপত পথৰ পৰাই বাগৰিল এখন বাছখনত থকা কেইবাজনো যাত্ৰী আহত হৈছে বাছখন বাগৰি পৰাত কেইবাখনো দোকানৰ ক্ষতিসাধন হৈছে দুৰ্ঘটনাগ্ৰস্ত এই বাছখনৰ নাম ৰাজধানী দৃশ্য দেখুৱাইছোঁ শিৱসাগৰত নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে ৰাজধানী নামৰ বাছখন এয়া দুৰ্ঘটনাগ্ৰস্ত হৈছে বাগৰি পৰিছে তাৰ ফলত কেইবাখনো দোকান ক্ষতিগ্ৰস্ত হৈছে কোনো লোক হতাহত হোৱা নাই আহত হৈছে কিন্তু কেইবাগৰাকীও লোক দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ 24 ঘণ্টাত দেশত 1,94,720 গৰাকী কোভিডত হৈছে নতুনকৈ আক্ৰান্ত এদিনতে 442 গৰাকী কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰো আহিছে খবৰ দেশত এতিয়াও সক্ৰিয় হৈ আছে 9,55,319 গৰাকী কোভিড ৰোগী 4,868 গৰাকীলৈ বৃদ্ধি হৈছে অমিক্ৰন আক্ৰান্তৰ সংখ্যা এয়া হৈছে দেশৰ পৰিসংখ্যা দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে এতিয়া কোভিডৰ সংক্ৰমণ 24 ঘণ্টাত দেশত 1,94,720 গৰাকী কোভিডত আক্ৰান্ত হৈছে এদিনতে 442 গৰাকী কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে দেশত এতিয়াও সক্ৰিয় হৈ আছে 9,55,319 গৰাকী কোভিড ৰোগী 4,868 গৰাকীলৈ বৃদ্ধি পাইছে এতিয়া অমিক্ৰনত আক্ৰান্তৰ সংখ্যা
জনাম অসমৰ পৰিসংখ্যা অসমতো কোভিডৰ উদ্বেগজনক সংক্ৰমণ হৈছে একেদিনাই ৰাজ্যত আক্ৰান্ত হৈছে 2837 গৰাকী লোক কামৰূপ মহানগৰতে তাৰ ভিতৰত আক্ৰান্ত হৈছে 870 গৰাকী লোক 49840 জনৰ কৰা হৈছিল কোভিড টেষ্ট মঙলবাৰৰ দিনটোত কোভিডত মৃত্যু হৈছে দুজনৰ অসমত কৰোনাত আৰোগ্যৰ হাৰ হৈছে 97.34% এয়া অসমৰ পৰিসংখ্যা অসমতো কোভিডৰ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ খবৰ আহিছে একেদিনাই ৰাজ্যত আক্ৰান্ত হৈছে 2837 গৰাকী লোক কামৰূপ মহানগৰতে আক্ৰান্ত হৈছে 870 গৰাকী লোক 49840 গৰাকী কৰা হৈছিল তেওঁলোকৰ কোভিড টেষ্ট মঙলবাৰৰ দিনটোত কোভিডত মৃত্যু হৈছে দুজনৰ অসমত কৰোনাত আৰোগ্যৰ হাৰ হৈছে 97.34% এজন নহয় দুজন নহয় একেদিনাই একেলগে 25 জন অপৰাধীক আদালতলৈ প্ৰেৰণ কৰে বৰপেটা ৰোড আৰক্ষীয়ে এখন বাছ ভাড়া কৰি এইসকল অপৰাধীক মঙলবাৰে প্ৰেৰণ কৰা হয় বৰপেটা আদালতলৈ তীৰ লটাৰী জুৱা ড্ৰাগছ চোৰ ডকাইতি আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগত জড়িত অপৰাধীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে চলোৱা এই অভিযানত বৰপেটা ৰোড চহৰ আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন স্থানৰ পৰা 25 জনকৈ অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল বৰপেটা ৰোড আৰক্ষী থানাৰ লকআপৰ ভিতৰে বাহিৰে এইসকল অপৰাধীক সামাজিক দূৰত্ব বৰ্তাই আবদ্ধ কৰি ৰখা হৈছিল আৰক্ষী বিষয়া বিপুল কলিতাই বৰপেটা ৰোড আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত সংঘটিত যিকোনো অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অপৰাধমুক্ত বৰপেটা ৰোড হিচাপে গঢ় দিবলৈ চেষ্টা অব্যাহত ৰখা কাৰ্যক বৰপেটা ৰোড চহৰৰ সচেতন মহলে শলাগ লৈছে সকলোৰে মানে ঐক্যবদ্ধ প্ৰচেষ্টা তীৰ যোৱাৰ বিৰুদ্ধে এটা ডাঙৰকৈ আমি এটা মানে অভিযান চলাইছিলোঁ উক্ত অভিযানত ইতিমধ্যে আমি 11জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেখেতসকলক এতিয়া মহামান্য আদালতলৈ পঠোৱা হৈছে গ্ৰেপ্তাৰ কৰি আৰু লগতে চুৰি কেছৰ ৰিমাণ্ডত থকা আৰু কিবা কিবি কেছৰ এনেকুৱা টোটেল এৰাউণ্ড 25 জন হ'ব লকআপততো কি ক'ম মানে আমাৰ থানাৰ কাৰ্যালয়টোৰে যিখিনি লকআপত ধৰাইছোঁ আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লগা হৈছে যদিও আছামী হয় দে আৰ অলছ' হিউমেন বিং গতিকে সিহঁতক যিখিনি পাৰি আমি ভালকৈ ৰাখিছোঁ আৰু থানাৰ ভিতৰতে এতিয়াতো তেখেতসকলক মহামান্য আদালতত পঠিওৱা হৈছে আৰু আমি ৰিমাণ্ডত বিচাৰিছোঁ গতিকে ইয়াৰ লগত যদি জড়িত আৰু ব্যক্তি কাৰোবাক এনেকৈ যদি পোৱা যায় পাছত মানে এতিয়া বাছখন ব্যৱস্থা কৰি পঠিয়াব লগা হৈছে আৰু আমি কি ক'ম আৰু চৰকাৰী আমাৰ বাহন আছে দুখন ধুনীয়া বাহন আছে বলেৰো আৰু চুমু কিন্তু ইমান মানুহটো গাড়ীত নধৰিব গতিকে বাছ এখন ল'ব লাগে পুনৰ স্বাগতম লেখাপানীৰ দিহিং পাটকাই মহোৎসৱস্থলীৰ সমীপৰ ঐতিহাসিক চাউলুং চুকাফা সম্প্ৰীতিৰ বাটচৰালৈ তীব্ৰ ভাবুকি আহিছে এখন ডাম্পাৰৰ খুন্দাত সম্পূৰ্ণ ধ্বংস হৈছে তোৰণখনৰ এটা মূল খুঁটা ভাৰতৰ তৃতীয় বৃহৎ তোৰণখন নিৰ্মাণ কৰা হৈছিল 2005 চনত সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ এপিজে আব্দুল কালামে অঞ্চলটোত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বাণী বিলাই মুকলি কৰিছিল তোৰণখন বৰ্তমান তোৰণখনৰ প্ৰতি অহা ভাবুকিয়ে এতিয়া চিন্তিত কৰি তুলিছে ৰাইজ তথা দল সংগঠনক মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক বিহিত গাহৰি মাংস হাঁহ এইবিলাক দি আমি পৰম্পৰাটো ৰক্ষা কৰিব বিচাৰিছোঁ আৰু মেজি জ্বলোৱা ব্যৱস্থাটো আমি নেক্সট দিনা মেজি জ্বলাম খেল ধেমালি হ'ব এইখিনি আমাৰ ব্যৱস্থা এতিয়া আমাৰ টাই আহোম যুৱ পৰিষদ কামৰূপ জিলাৰ অন্তৰ্গত ওদালবাকা আঞ্চলিক সমিতিয়ে কৰাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিহুৰ বিভিন্ন খাদ্য সামগ্ৰীৰ ভিতৰত অন্য এক খাদ্য সম্ভাৰ হ'ল পিঠা বহুবিধ পিঠা তৈয়াৰ কৰে ৰাজ্যৰ মহিলাসকলে সেইসমূহৰ ভিতৰতে হৈছে পিঠা অন্যতম আৰু সেইসমূহৰ ভিতৰত তিল পিঠাৰ বহু গুণাগুণ আছে তিলত পৰ্যাপ্ত পৰিমাণে থকা মেগনেছিয়ামে মানুহৰ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে তিল পিঠাই আমাৰ যৌৱনো ধৰি ৰখাত বহু পৰিমাণে সহায় কৰে তিল পিঠাৰ পৰা আৰু কি উপকাৰ হয় জনাব যোৰহাটৰ ডক্টৰ প্ৰণৱজ্যোতি চেতিয়াই যাৰ সৈতে উপস্থিত আছে গৌতম বৰা ভোগৰ উৎসৱ ভোগালী বিহু আৰু এই ভোগৰ সম্ভাৰসমূহৰ মাজতে লুকাই আছে বহু উৎকৃষ্ট মানৰ খাদ্য আমি এই ভোগালী বিহুত সচৰাচৰ খোৱা তিল পিঠাক আমি এক ছুপাৰ ফুড হিচাপে অভিহিত কৰিব পাৰোঁ সেয়া আমি কোৱা কথা নহয় বিজ্ঞানৰ যিসমূহ গৱেষণা সেই গৱেষণাত প্ৰকাশ পাইছে আমাৰ সৈতে আছে যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ কিউৰেটৰ প্ৰণৱজ্যোতি দত্ত ডাঙৰীয়া আমি প্ৰণৱজ্যোতি চেতিয়া ডাঙৰীয়া আমি জানিব চেষ্টা কৰিম এই যি তিল পিঠা কিয় আমি ছুপাৰ ফুড হিচাপে অভিহিত কৰিব পাৰোঁ এক নম্বৰ কথাটো হ'ল কি যে তিলে যথেষ্ট আমাৰ দেহত উত্তাপ বৃদ্ধি কৰে আৰু লগতে আমাৰ শক্তিও বৃদ্ধি কৰে কাৰণ তাত আপোনাৰ
যথেষ্ট পলিচেচুৰেটেড ফেটি এচিড ফাইবাৰ প্ৰটিনছ কেলছিয়াম মেগনেছিয়াম ফছফৰাছ এইবিলাক পদাৰ্থ আছে তাত আৰু সেইবিলাকৰ কাৰণে আমাৰ আচলতে ঠাণ্ডা দিনতে তিলৰ ব্যৱহাৰ যথেষ্ট হয় আৰু এইটো বহু অতীজৰ পৰা হৈ আছে ভাৰততে প্ৰথম তিলৰ গছ আৱিষ্কাৰ হৈছিল বুলি কোৱা যায় আৰু ভাৰতত বহু অতীজৰ পৰা সেইটো চলি আহিছে সেইখিনিৰ কাৰণে সেইটো এটা কথা তাৰোপৰি তিলত এটা বস্তু আছে যে টাইৰ'চাইন বুলি এবিধ বিশেষ এমিনো এচিড আছে আৰু সেই টাইৰ'চাইন এমিনো এচিডে কি কৰে তিল যদি আমি ঠাণ্ডা দিনত খাওঁ তেতিয়াহ'লে আমাৰ যিটো হেপী হৰমন আমি যিটো চেৰ'টনিন বুলি কওঁ হেপী হৰমন জেনেৰেট হোৱাত যথেষ্ট সহায় কৰে তাৰোপৰি তাত পৰ্যাপ্ত পৰিমাণে মেগনেছিয়াম থকাৰ কাৰণে হাইপাৰটেনশ্যন থকা লোকসকলৰ কাৰণে ব্লাড প্ৰেছাৰ সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰতো তিলে সহায় কৰে তাৰোপৰি তাত এটা বিশেষ লিগনেন্স নামৰ এবিধ এণ্টি অক্সিডেণ্ট আছে আৰু যি এণ্টি অক্সিডেণ্টে আমাৰ দেহত এণ্টি এজিং এজেণ্ট হিচাপে কাম কৰাৰ সম্ভাৱনা থাকে এইটো গৱেষণা পত্ৰত প্ৰকাশ হৈছে গতিকে সেই এণ্টি এজিং এজেণ্ট হিচাপে প্ৰকাশ হোৱাৰ কাৰণে আমাৰ চুলি আৰু ছালৰ গঠন যথেষ্ট ভাল হয় গতিকে তাৰোপৰি তাত চেচেমিন আৰু চেচেমুল বুলি দুবিধ উপাদান আছে যি উপাদানৰ কাৰণে আমাৰ ল' ডেঞ্চিটি লাইপ'প্ৰটিন তেজৰ যিটো বেড কলেষ্ট্ৰল বুলি কয় সেই বেড কলেষ্ট্ৰলটো হ্ৰাস হোৱাত যথেষ্ট সহায় কৰে হাই ডেঞ্চিটি লাইপ'প্ৰটিন জেনেৰেট হোৱাত যথেষ্ট সহায় কৰে গতিকে এই কথাখিনি সামৰি পেলাই আমি কওঁ যে এই তিলৰ ইমানখিনি গুণাগুণ আছে চাইণ্টিফিক ভেলুজ আছে চাইণ্টিফিক বেনিফিটছ আছে আৰু সেই বস্তুখিনি লৈ পেলাই আমি আচলতে নিজকে উদ্বুদ্ধ কৰিব পাৰোঁ যে আমাৰ যিটো আছামিজ ট্ৰেডিশ্যনেল ফুড সেই ফুডবিলাকৰ ভিতৰত এই তিল পিঠা কিন্তু যথেষ্ট আমি ভালকৈ মান্যতা দিবই লাগিব আৰু আচৰিত কথা এইটো যে আমাৰ অসমীয়া সমাজে ইমান তিলৰ গুণাগুণ আছে বুলি কেনেকৈ গম পালে কাৰণ কেলৈ তেওঁলোকে নিশ্চিতভাৱে কিছু গম পাব লাগিব গম পোৱাৰ কাৰণেহে তেওঁলোকে এই পিঠাৰ লগত বৰা চাউলৰ পিঠাৰ লগত তিলটো ব্যৱহাৰ কৰিছে বা কৰি অহা হৈছে তিলৰ লাডু বনায় হয় তিলৰ লাডু বনায় তিলৰ পিঠা বনায় মুঠতে আল্টিমেট কথাটো হ'ল তিলৰ লগত জড়িত যিবিলাক ফুড বনোৱা হয় সেই ফুডবিলাক যথেষ্ট আমাৰ কাৰণে স্বাস্থ্যকৰ আৰু স্বাস্থ্য উপকাৰী গতিকে সেই বস্তুখিনিৰ পৰা আমি ক'ব পাৰোঁ যে আমি বিং এন আছামিজ আমি নিজকে প্ৰাউড ফিল কৰিব পাৰোঁ কাৰণ এনেধৰণৰ এটা উন্নত মানদণ্ড থকা পুষ্টিকৰ বস্তু থকা আমাৰ হ'ল বাক বিহুত আমি ভোগালী বিহুত বনোৱা আমাৰ সেই তিল পিঠাখন গতিকে সেইফালৰ পৰা মই ক'ব খুজিছোঁ যে ইট মে বি কনচিডাৰ্ড এজ এ ছুপাৰ ট্ৰেডিশ্যনেল ছুপাৰ ফুড অফ আছাম ধন্যবাদ জনাইছোঁ আৰু তিল পিঠাৰ বিষয়ে মই ইমানখিনি কথা জনা নাছিলোঁ আৰু এতিয়া ভোগালী বিহুৰ বতৰত আমি যেতিয়া কোনো লোকৰ ঘৰলৈ যাওঁ আমাক যি খাবলৈ যাচে তাত তিল পিঠাটো আমি দেখিবলৈ পাওঁৱেই গতিকে এতিয়াৰ পৰা তিল পিঠাক অনাদৰ নকৰিব কাৰণ ইয়াত যিখিনি উপাদানে সমৃদ্ধ হৈ আছে যাৰ জৰিয়তে আমি তিল পিঠাক এটা ছুপাৰ ফুড হিচাপে অভিহিত কৰিব পাৰোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ গৌতম বৰা আৰু ইয়াৰ লগে লগে বিদায় লৈছোঁ মিড ডে 18 পৰা নমস্কাৰ